আদৰ্শ বিদ্যালয় 2022 চনতে স্থাপন কৰিলে কিন্তু আজি তাৰিখত দেখিবলৈ পাইছোঁ ডেস্ক বেঞ্চৰ অভাৱ ছাত্ৰ ছাত্ৰীয়ে মাটিত বহি পকাত বহি পঢ়িবলগীয়া হৈছে 6, 7, 8 প্ৰায় 350জন ছাত্ৰ ছাত্ৰী থকাৰ বিপৰীতে কিন্তু চৰকাৰী শিক্ষক আছে 2জন অসমৰ শিক্ষা ব্যৱস্থাৰ যি শিক্ষামন্ত্ৰী এই কুম্ভকৰ্ণ নিদ্ৰাত শুই থকা এই শিক্ষা বিভাগটোক আজি পোনপটীয়াকৈ জনাব বিচাৰিছোঁ যে এনেকৈ বিদ্যালয় খুলি ছাত্ৰ ছাত্ৰীৰ লগত কেতিয়াও হেতালি নেখেলিব ভৱিষ্যতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰি বৰদুম চাঞ্চলিক তৰফৰ পৰা দাবী জনাইছোঁ নিশ্চয় ইয়াত ডেস্ক বেঞ্চ আৰু স্থায়ী শিক্ষক নিযুক্তি কৰক নহ'লে অন্যথা আমি জংকী আন্দোলন গঢ়ি তুলিম এই বিল্ডিংটো দেখিছে আপোনালোকে বিল্ডিংটো প্ৰায়খিনি খহি গৈছে আৰু বতাহ স্কুলৰ ল'ৰা ছোৱালী যেতিয়া দৌৰ মাৰি ফুৰিব কাৰোবাৰ মাথাত পৰি দুৰ্ঘটনা লিপ্ত হ'ব ঠিকাদাৰ হেমাহি নে চৰকাৰৰ মুনাফাৰ কাৰণে আজি ঠিকাদাৰ বনোৱা নাই নাজানো এটাই 2টা ৰুমটো হেণ্ডঅভাৰ কৰাই নাই অলৰেডি ধৰি খৰি গ'লেই আমি দাবী জনাইছোঁ যিজন ঠিকাদাৰে ইয়াক এই বিল্ডিংটো বনাইছে অতি সোনকালে ইয়াক ভালকৈ নিৰ্মাণ কৰক অন্যথা আমি ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্যতা হ'ম আপোনাৰ জৰিয়তে চৰকাৰক তাৰপিছত আমাৰ শিক্ষা বিভাগৰ বিভিন্ন বিষয়া আৰু সমাজৰ বিশিষ্ট ব্যক্তি যোনে আমাৰ শিক্ষা ব্যৱস্থা শিক্ষা অনুষ্ঠানক লৈ অলপ চিন্তিত আছে কিবা এটা ভাল কৰিব বিচাৰে চবক মই অনুৰোধ কৰিছোঁ যে যাতে এই স্কুলত এই আমাৰ যিবিলাক সমস্যা হৈ আছে যেনেকৈ বিল্ডিঙৰ সমস্যা বা ল'ৰা ছোৱালীৰ ডেস্ক বেঞ্চৰ সমস্যা সেইটো লৈ অলপ ভাবে আৰু কিবা এটা আমি দৃষ্টান্তমূলক এটা সিদ্ধান্ত ল'ব পাৰোঁ সমাধান কৰিব পাৰোঁ তাৰ বিষয়তো কিবা এটা প্ৰপাৰ এটা ডিচিশ্যন লয়